বন্ধগোঠাৰ হেৰুৱা চাবি এপিছ'ড 7 প্ৰিয়ম্বদা পঢ়ি আছোঁ মই মুস্কানে। প্ৰিয়ম্বদাৰ কাহিনীটো আপোনালোকে নিশ্চয় 6th এপিছ'ডত আৰম্ভ কৰিছে আৰু এতিয়া তাৰ কণ্টিনিউৱেশ্যনখিনি শুনাবলৈ লৈছোঁ। প্ৰিয়মে কৈ গৈছিল গুৱাহাটীৰ ৰিচেপশ্যনৰ দিনাই আহি ওলাইছিলে ঋষিকেশৰ বেষ্ট ফ্ৰেণ্ড মানে মোৰ এক্স নিয়ৰ। কইনা সাজত সি মোক দেখি আচৰিত, কিন্তু সেই সময়ত মই তাক কোনো ধৰণৰ পাত্তা দিয়া নাছিল। কিন্তু লাহে লাহে মোক মেনিপুলেট কৰি সি আমাৰ পুৰণা প্ৰেমৰ দোহাই দি মোৰ লগত সম্ভোগ কৰা আৰম্ভ কৰিছিল, কাৰণ সি জানিছিল যে এতিয়া মই তাৰ বিষয়ে ঋষিকেশৰ আগতো ক'ব নোৱাৰোঁ, আৰু ঋষিকেশৰ সৈতে কিজানি সি গ'লে মই শাৰীৰিক সম্পৰ্ক কৰোঁ, তাৰ বাবে সি মোৰ গুপ্তাংগত ডাক্তৰে আচৰিত ধৰণে কামুৰি দিছে। চিঞৰো বুলি কৈছিল, সেইবোৰ বোলে লাভ বাইট। আৰু মই চুপ হৈ পৰিছিলোঁ, কাৰণ সি যে মোৰ বাবে সাংঘাতিক পজিটিভ সেই কথা সি বাৰে বাৰে মোক বুজাইছিল। মই মাত্ৰ মোৰ প্ৰেমৰ চকুত কাপোৰ বান্ধি অন্ধৰ দৰে তাৰ দ্বাৰা পৰিচালিত হৈ সকলো মানি লৈছিলোঁ। নাজানো কি হৈছিল মোৰ। কোনো পুৰুষৰ সৈতে মোক কোনোদিনে সি বন্ধুত্ব কৰাটো বিচৰা নাছিল। মই নাথাকোঁতে সি তেজপুৰৰ পৰা গুৱাহাটী আহি ওলালে মোক গোন্ধি চাইছিল, আৰু মই পুতলাটোৰ দৰে মাত্ৰ শৰীৰটো এৰি দিছিলোঁ। লাহে লাহে মই বেমাৰী হৈ পৰিছিলোঁ, কিন্তু নিয়ৰে চেক বুজি বিয়া কৰাইছিল আন এজনী ছোৱালীক। তইতো লগ পাইছই, মই তাৰ বিয়াৰ পাছতেই সকলো সম্পৰ্ক শেষ কৰিব খুজিছিলোঁ, কিন্তু এইবাৰ সি বিচাৰিছিল ধ্ৰুৱন আৰু লগতে মোকো, আৰু লগতে তাৰ ৱাইফ আৰু তাৰ কণমানিজনীকো। মই উপায়বিহীন হৈ গৈছিলোঁ আৰু মানি লৈছিলোঁ তাৰ সকলো কথা, যদিও এটাই ৰিকুৱেষ্ট কৰিছিলোঁ মই, ঠিক আছে মই নহ'লে তোমাৰ নচলে থাকা, কিন্তু তোমাৰ পত্নীৰ বাহিৰে যদি আন কাৰোবাৰ নাম শুনো, ঈশ্বৰেই কাঢ়ি নিব সকলো তোমাৰ পৰা আৰু শেষ হৈ যাম মই। দিনক দিনে তাৰ পজিটিভনেছ বাঢ়ি আহিছিল, কাৰণ সিটো গায়কেই আছিল আৰু ময়ো চাকৰিৰ লগতে মন ভাল লগাবলৈ গান গোৱা আৰম্ভ কৰিছিলোঁ। টিভিত এটা দুটা অনুষ্ঠান আৰু লগতে মোৰ গানৰ অডিঅ' আৰু ভিজুৱেলৰ কামো চলিছিল। সকলোৱে লাহে লাহে মোৰ গানৰ লগতে মোৰ ৰূপৰ কথা কোৱা আৰম্ভ কৰিছিল। তেতিয়া নিয়ৰে পাগলৰ দৰে আচৰণ কৰিবলৈ লৈছিল, মোক শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিছিল আৰু মোৰ শৰীৰটোৰ লগত যেনেকৈ মন যায় তেনেকৈ হেতালি খেলিছিল। মাত্ৰ এয়াই আছিল তাৰ কাম। হঠাতে মোক ধুনীয়া ধুনীয়া বুলি তাৰ ঘৈণীয়েক আৰু মাকহঁতৰ আগতো কৈ ফুৰিছিল। নিয়ৰৰ গাড়ীত কেৱল মোৰ গান শুনিছিল ৰিপিট মোডত। আৰু কি জাননে, নিয়ৰৰ কোনোবা পুৰুষ বন্ধুৱে যদি মোৰ কিবা গুণ গান গাইছিল, মোক সি মাৰপিট কৰিছিল আৰু লগতে সেই মানুহটোকো অশ্লীল গালি গালাজ পাৰিছিল। দিনক দিনে মোৰ অসুস্থতা বাঢ়ি গৈছিল আৰু তাৰ তাণ্ডৱ সি চলাই গৈছিল। এদিন নিয়ৰক মাতি আনি মই কৈছিলোঁ, গুচি যোৱা মোক এৰি, তুমি নোৱাৰিবা আৰু মোৰ সৈতে। কিন্তু কি জাননে, মোৰ কথাত নিয়ৰৰ একেবাৰে শান্ত আৰু নম্ৰ উত্তৰ, মই গুচি যাম, কাৰণ তোমাৰ প্ৰেম এতিয়া আন কোনোবাহে, মই নহয়। তুমি মোক সেই আগৰ দৰে মৰম নকৰা, মই অনুভৱ কৰিছোঁ। যদিও মই ক'ব খুজিছিলোঁ তোমালৈ মোৰ খুব ভয় লাগে বুলি, কিন্তু নিয়ৰৰ কন্দনা মোৱা মুখখন দেখি আকৌ এবাৰ স্বীকাৰ কৰি লৈছিলোঁ তাক। এইদৰে মেনিপুলেট হৈছিলোঁ মই। সি প্ৰায়ে কৈছিল তেতিয়া যে সি মোক কিমান ভাল পায়, আৰু তাৰ যুক্তিবোৰত নিজকেই মই অশুদ্ধ যেন অনুভৱ কৰিছিলোঁ। যিটো সম্পৰ্ক আন 10জনৰ বাবে পাপ, মোৰ বাবে প্ৰেম বুলি ধৰি লৈছিলোঁ মই। কিন্তু মোক আচৰিত কৰি হঠাৎ এদিন তাৰ পৰা টেক্সট মেছেজ পাইছিলোঁ, মোৰ আৰু তাৰ সম্পৰ্কৰ কথা, আমাৰ কিছু ফটোজ তাৰ ঘৈণীয়েকে বুলি দেখিছিল, আৰু সি সমস্ত দুখ মোৰ বুলি কৰিবলৈ বাচি গ'ল। প্ৰথমতে মই ধেমালি বুলি ভাবিছিলোঁ, কিন্তু কথাবোৰ ধেমালি নহয়, সত্য আছে। তাৰ পাছতো সি মোক অসুস্থ অৱস্থা দেখিও সম্ভোগ কৰিবলৈ আহিছিল, কাৰণ মোৰ শৰীৰটোৰহে তাৰ মনত দাম আছিল। মই যেন একোৱেই নাছিলোঁ। আৰু কি জানো, যেতিয়া মই কান্দি কান্দি তাৰ ওচৰত প্ৰতিবাদ কৰিছিলোঁ, সি কি কৈছিল জানো, তই হলি মই সম্ভোগ কৰি মজা লোৱা এজনী পতিতা, তই ভাল হোৱা হ'লে মই তোক নুচুৱেই। নকবি এতিয়া বেমাৰৰ কথা, নাকান্দিবি মোৰ আগত। মোৰ তই যি ক'লেও বেয়া নালাগে। তই জীয়াই থাকিবনো কিয় লাগে কলংকিনী, মৰি নাযাও কিয়? এইবোৰ কথা ক'বলৈ, তোৰ বেমাৰৰ দোহাই দিবলৈ মোক ফোন নকৰিবি। যেতিয়া শাৰীৰিক তৃপ্তি লাগিব তেতিয়া মাতিবি, যা চাবি। সেয়ে আৰু দুদিনৰ পাছত
মইতো এনেও মৰিম, জীয়াই থাকিলেও খাইলে মোৰ ল'ৰাটো, মোৰ ধ্ৰুৱনে মোক নুঠুৱাব জানো? কচোন তই, প্ৰিয়মৰ কথাবোৰ শুনি উন্মাদৰ দৰে যেন ময়ো কান্দিম। কি হ'ল, কি কৰোঁ প্ৰিয়মক বচাবলৈ মই? কি হৈ গ'ল এইবোৰ হঠাৎ? হয়, এইবোৰৰ পাছত নিয়ৰৰ বাবে প্ৰিয়মৰ কি অৱস্থা হ'ল? প্ৰিয়ম আকৌ সুস্থ হ'বনে? নে প্ৰিয়ম এনেকৈ হঠাৎ আমাক এৰি আৰু সেই কণমানি ধ্ৰুৱনক এৰি গুচি যাব? জানিবলৈ আপোনাৰ মন যোৱা নাইনে? এই বিষয়ে মই সকলো জনাম, কিন্তু আমাৰ নেক্সট এপিছ'ড মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবিৰ এপিছ'ড 8। আপোনালোকৰ প্ৰিয়ম্বদাৰ কাহিনীটো মোক কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। টিল দেন, টেক কেয়াৰ, গুড বাই, এণ্ড মুস্কান ইজ সেইং, কিপ মুস্কুৰাইং।